হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? মই বহুদিন ভ্লগ দিয়া নাছিলোঁ কাৰণ একো তেনেকুৱা বিশেষ কৰা নাই ভ্লগ দিবলৈ, সেইকাৰণে কৰা নাছিলোঁ। খানা চানা খালোঁ, তাৰপিছত অৱশ্যে বহুত দিন খানা খালোঁ। জানে আমি তলত বহুত খানা খাই থাকোঁ, কিন্তু ভ্লগ বনোৱা হোৱা নাই আৰু। কিন্তু আজি এখন আমাৰ হাতীতে বিয়া আছে, 2 নংগলীয়া হাতীত বিয়া এখন আছে, তালৈ যাব ওলাম এতিয়া। সেইকাৰণে ভাবিলোঁ মই যিটো মেকআপ কৰোঁ একদম চিম্পুলকৈয়ে ঘৰুৱাভাৱে, মই কোনো প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয়, নিজেই অকণমান কৰোঁ। কিন্তু যিমান মেকআপত মানে ধৰক এটা বাই এটা ষ্টেপ বাই ষ্টেপ কৰে, মই নাজানো ইমান কৰিব, একদম চিম্পুলকৈয়ে কৰোঁ। তথাপিতো সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু মই আজি পিন্ধিম এযোৰ পাট মুগাৰ কাপোৰ। সেইযোৰ মই ছোৱালীতে থাকোঁতেই লোৱা, গতিকে সেইযোৰ পিন্ধিম আজি। বহু বছৰ পিন্ধা হোৱা নাছিলে। তো ভিডিঅ'টো ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম মই মেকআপ কৰাখিনি, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই ব্লাউজটো পিন্ধি লৈছোঁ, কিন্তু এইখন মই টাৱেলখন লৈ লৈছোঁ। চাদৰখন পিছত পিন্ধিম কাৰণ মেকআপ কৰিলে কিবা লাগি যাব পাৰে, সেইকাৰণে। এতিয়া মই মইশ্চাৰাইজাৰ ক্ৰীমটো ঘঁহি ল'ম আগতে। আৰু মুখখন মই ধুই আহিছোঁ, হ'ল মোৰ মুখখন ধুব। এতিয়া মই প্ৰাইমাৰ হিচাপত এল'ভেৰা জেলটো ইউজ কৰিম। এল'ভেৰা জেলটো এটা ধুনীয়াকৈ ওপৰত লেয়াৰ কৰি দিয়ে প্ৰাইমাৰৰ নিচিনাকৈ, সেইকাৰণে মই এল'ভেৰা জেলটো ইউজ কৰিছোঁ। এতিয়া 1 ছেকেণ্ডমান মানে শুকাই ল'ব দিম মই প্ৰাইমাৰটো। এতিয়া মই দিম ফাউণ্ডেশ্যনটো। ফাউণ্ডেশ্যনটো মোৰ শেষ হৈ আহিছে, সেইকাৰণে মই এনেকৈ দিব লগা হৈছে। অৰ্ডাৰ কৰিব লাগিব ফাউণ্ডেশ্যনটো। মই ফাউণ্ডেশ্যন সদায় হাতেৰে ইউজ কৰোঁ, কাৰণ মই কৈছোঁৱে মই বিশেষ নাজানো ইউজ কৰিব মেকআপ। এয়া দেখিছে মোৰ হৈ গ'ল মেকআপ। মানে মেকআপৰ নামত এইখিনিয়ে আৰু, মানে কি আৰু ফাউণ্ডেশ্যন দিলোঁ, তাত বাহিৰে বিশেষ একো নিদিওঁ। আৰু মই বেছিকৈ দিলে বেয়া পাওঁ, কাৰণ বেছি বগাৰ নিচিনা হৈ গ'লে, নেচাৰেলটো নোহোৱা হৈ গ'লে মই বেয়া পাওঁ। মোৰ যিটো নেচাৰেল কালাৰ সেইটো থাকিলে ভাল লাগে। যাতে আপোনালোকে মেকআপ কৰিলে কোনেও মানে, মেকআপটো বিয়া খাব গ'লে সকলোৱে কৰি যাব, কিন্তু যাতে আৰু মানে বেছি নহয় সেইটো মন কৰিব লাগে। বিশেষকৈ মই বেয়া পাওঁ, আৰু আপোনালোকে নাজানো। অলপ কাণখনতো দি দিব, কাৰণ মুখৰ লগত গল আৰু কাণখন মিলাই ল'ব। এইখিনিৰে মই মেকআপটো ছেট কৰি ল'লোঁ।
এইফালে হাজবেণ্ডে কথা পাতি আছে কোনোবাৰ লগত। এতিয়া মই ইউজ কৰিম লাচাৰ। লাচাৰ মই ইউজ কৰিম এইটো, একদম কমকৈ পাতলকৈ ধুনীয়াকৈ এটা পাতল পিংকিছ কালাৰ অহাকৈ কৰিম। হৈ গ'ল মোৰ। এতিয়া মই ইউজ কৰিম এইটো কয় হাইলাইটাৰ। এইটো ছেট আজি ইউজ কৰি চাম কেনেকুৱা লাগে। কেমেৰাত আপোনালোকে ধৰিব পাৰিছেনে? লাইটৰ পোহৰ পৰিলেহে ধৰিব পাৰে, এইটো এনেই নোৱাৰে। আৰু মই নাকত এইটো ইউজ কৰিছোঁ, গোল্ডেন কালাৰটো। ৰ'ব মই এপাত বেলেগ ব্ৰাছেৰে ইউজ কৰি লওঁ। এই পাতেৰে, সৰু পাতেৰে ভাল হয়, সুবিধা হয়। অকণমান এইফালে লগাই দিছোঁ। এইবাৰ মই এইটো আইশ্বেডো ইউজ কৰি ল'ম। আইশ্বেডোৰ মই কোনটো কালাৰ ইউজ কৰিম ভাবি আছোঁ। যিহেতুকে মোৰ কাপোৰযোৰ পাট মুগা, তো এইটো কালাৰ মই চইচ কৰিছোঁ। এতিয়া মই আইব্ৰ' পাত ফিল আপ কৰি ল'ম, কাৰণ মোৰ আইব্ৰ' পাত দেখিছে চুটি হয়। এইটো চাইডেতো মোৰ অপাৰেশ্যন হৈছিলে সেইকাৰণে, আৰু এইটো চাইডেও চুটি হয় মোৰ, সেইকাৰণে মই ফিল আপ কৰিব লাগে। এতিয়া মোৰ দুয়োফালে হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই আইলাইনাৰটো লগাই লওঁ। আইলাইনাৰটো মই ইয়াত চাই লগাব নোৱাৰিম, মই গতিকে ধুনীয়াকৈ ড্ৰেছিঙত লগাই লওঁ। মোৰ আইলাইনাৰ লগোৱা হৈ গ'ল আৰু মাস্কাৰাও লগাই ল'লোঁ মই। এতিয়া মই লগাই ল'ম কাজল। মোৰ আই মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া মোৰ ফেভাৰেট বস্তু হৈছে লিপষ্টিক, আৰু মই লিপষ্টিক মেট লিপষ্টিক ইউজ কৰিছোঁ। আৰু মই মেট লিপষ্টিকৰ দুয়োটা কালাৰ মিক্স কৰি দিম। এইবাৰ এইটো বেলেগটো দিছোঁ।
এইটো হ'ল মোৰ এনেকুৱা কালাৰ কেনেকুৱা লাগিছে জনাবচোন এতিয়া মই লিকুইড হেণ্ডুল ল'ম এয়া হৈ গ'ল এতিয়া মই চুলিখিনি গাঁঠি লওঁ যিহেতুকে মোৰ চুলিখিনি ষ্ট্ৰেট আছিলে জানে আপোনালোকে কয় মই প্ৰত্যেকটো ভিডিঅ'ত এয়া দেখিছে এইখিনি মোৰ অৰিজিনেল চুলিখিনি গজি আহিছে আৰু এয়া মোৰ ইফালে ষ্ট্ৰেট চুলিখিনি গতিকে মই মিলিব নোৱাৰোঁ হাফ গাঁঠিব নোৱাৰোঁ তেনেকুৱা হৈছে কাৰণ মিলিলেও বেয়া হয় এয়া এনেকুৱা ভাজ এটা আহি গৈছে আৰু হাফ গাঁঠিলেও বেয়া দেখি হাফ গাঁঠিলেও এয়া এনেকুৱা হৈ যায় গতিকে মই চুলিখিনি ফুল গাঁঠি ল'ব লাগিব চিম্পুলকৈ মই ফুলকৈ গাঁঠি ল'ম ভাবিছোঁ মই চুলিখিনি ষ্ট্ৰেট কৰিম আজি পাৰ্মিশ্যন পাই গৈছোঁ ন আজি চুলি ষ্ট্ৰেট কৰি দিম বুলি কৈছে ন মানে মই কোৱা নাছিলোঁ নিজে চুলিখিনি দেখি কৈছে দেউলত বোলে চুলিখিনি ষ্ট্ৰেট কৰি দিব আৰু মই মাত্ৰ এটাই চৰ্ত ৰাখিছোঁ যে চুলিখিনি অলপ চুটি কৰিম দেখিছে চুলিখিনি কিমান দীঘল হৈছে আৰু এও হৈছে চুলি চুটি কৰিলে বেয়া পায় আগৰ পৰাই কিন্তু মোৰ অকণমান চুটি কৰিব মন গৈছে এতিয়া কি কৰোঁ দেখা যাওক চুলি এয়া এপাত দুপাত সৰিছে আৰু যদি মই চুলি ষ্ট্ৰেট কৰোঁ আপোনালোকেতো গম পাবই দেখিবই চুলিখিনি এনেকুৱাকৈ ওপৰত গাঁঠিম বুলি ভাবিছোঁ এয়া এনেকুৱাকৈ ওপৰত গাঁঠিম বুলি ভাবিছোঁ এপাত লগৰ আৰু এতিয়া মই কৰিম কাণৰ পিন্ধিব আছে সেইফালে গান গাই আছিলে এতিয়া মই ভিডিঅ'টো অন কৰি দিয়াৰ লগে লগে বন্ধ হৈছে এতিয়া মই ভাবিছোঁ এই কাণৰযোৰ পিন্ধিম বুলি এইযোৰ মোৰ এদিনো পিন্ধা হোৱা নাই গতিকে আজি পিন্ধিম বুলি ভাবিছোঁ এতিয়া মই যিহেতুকে ফুলিযোৰ ডাঙৰ পিন্ধিলোঁ গতিকে গলত নিশ্চয় মই চেইন পাতে পিন্ধিম চাই লওঁ কি কৰোঁ এতিয়া মই চাদৰখন ধুনীয়াকৈ পিন্ধি লওঁ আৰু মোৰ মেকআপ অলৰেডি ডান তো ফ্ৰেণ্ডছ মোৰ ওলাই হৈ গ'ল এয়া মোৰ ফাইনেল লুক এইযোৰ মোৰ কাপোৰযোৰ পাট মুগা এয়া বাখাৰ খোৱা আছে আৰু বাকীখিনিতো দেখিলেই মই কেনেকৈ ওলালোঁ তো কেনেকুৱা লাগিছে জনাবচোন তো ফ্ৰেণ্ডছ বিয়া খাই আহি লগ পাই আছোঁ নাইবা বিয়াত গৈ যদি কিবা ভিডিঅ' কৰিব পাৰোঁ তাতকৈ অকণমান ভিডিঅ' কৰিম হাই ফ্ৰেণ্ডছ আহি পাই গ'লোঁ আমি বিয়া খাই ভাবিছে এতিয়া যোৱা দেখুৱাইছিলে আৰু আহিয়ে গ'ল ঘৰতে বিয়াত একো দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুত মানুহ আছিলে তাতে অচিনাকি মানুহ বহুত দেখিলোঁ গতিকে জানে আপোনালোকে মই বহুত লাজকুৰীয়া স্বভাৱৰ এনেকৈ আৰু অচিনাকি মানুহৰ মাজত মই মোবাইলটো হাতত লৈ এনেকৈ মই ভিডিঅ' বনাই থাকিব একদমেই টান পাওঁ নোৱাৰোঁ কাৰণ মোৰ অভ্যাসো হোৱা নাই বেছিদিন হোৱাই নাই মই ইউটিউবত আহিব আৰু এইফালে মই মিঠা পান খাই আছোঁ তাতে খুৱাইছিলে মিঠা পান বিয়াতে খুৱাইছিলে মই খালোঁ এখন তেওঁতো নাখায়ে হাজবেণ্ডে পাণ তামোল একোৱেই নাখায় তেওঁ নাখায় মোৰ লগে এখন লৈ আনিলে গতিকে মই খালোঁ আৰু তাত সেইকাৰণে ভিডিঅ' কৰা নহ'ল তো মই যিখিনি দেখুৱাব পাৰিলোঁ মোৰ মেকআপ লুকটো কেনেকৈ ক্ৰিয়েট কৰিলোঁ সেইখিনি আপোনালোকে কেনেকৈ পাইছে জনাবচোন আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত কমেণ্ট কৰি তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল